আপোনালোক সকলোৱে শিক্ষিত, অসমৰ ৰাইজ শিক্ষিত। ময়ো জুবিন মানে মই দিলীপ শইকীয়া নিজকে জুবিন বুলি ক'ব পাৰে নেকি কোনোবাই? আমিও জুবিন, কোনোবাই ক'ব পাৰে নেকি জুবিন বুলি? স্পিৰিটটো আপোনালোকে কথাটো, আপোনালোকেতো ৰাজনীতিত TRP লাগে, আপোনালোকক নিজৰ TRP লাগে, ৰাজনীতিত TRP নালাগে। ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছক সুযোগ লাগে, আপোনালোকক TRP লাগে। সেইকাৰণে মই গোটেই প্ৰেছ মিটখনৰ 8টা কাৰ্যক্ৰম গোটেইখিনি আপোনালোকে লাইভত নেদেখুৱালে। আমি যে জুবিনদাৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আজিৰ পৰা মণ্ডল, জিলা, ৰাজ্যিক বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰেম কোনোবাই দেখাইছে, মই নকওঁ, একাংশৰ কথা কৈছোঁ। একাংশই আপোনালোকে কেৱল সেইটো দেখালে। তাৰমানে ক'ৰবাত যদি বিজেপিৰ কাৰণে গালি পৰা সুযোগ আৰু এটা দিব পাৰে দিয়ক, সেইটো আপোনালোকে দিছে। আমাৰ স্পিৰিট এটাই, ময়ো জুবিনদা আমিও জুবিনদা, মানে ময়ো জুবিনদাৰ অনুৰাগী আমিও জুবিনদাৰ অনুৰাগী। এই কথাটো আপোনালোকৰ নিচিনা শিক্ষিত সংবাদ মাধ্যমে একাংশই নিশ্চয় বুজি পোৱাটো উচিত আছিল। এয়াই দুৰ্ভাগ্য আমাৰ। ন্যায়ালয়ে দিব, আপুনিও জানিব লাগে। আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে। ন্যায়টো কোনে দিয়ে? ৰাজীৱ গান্ধীৰ ন্যায় কোনে দিছিল? ইন্দিৰা গান্ধীৰ ন্যায় কোনে দিছিল? আজি যিটো চলি আছে সাংবাদিক কমলা শইকীয়াৰ ন্যায়, তাৰ পৰা আৰম্ভ কৰি আমাৰ শইকীয়া কি আছিল, আমাৰ শইকীয়া, আমাৰ উজান বজাৰৰ শৰ্মা, আমাৰ বাসন্তী বাইদেউৰ গিৰিয়েক কি নাম আছিল, মানৱেন্দ্ৰ শৰ্মা। ন্যায় কোনে দিয়ে? ন্যায়ালয়ে দিব। এইটো এটা এক্সট্ৰা অৰ্ডিনাৰী, একদম আমি যিটো কথা ভাবিবই নোৱাৰোঁ, কল্পনাই কৰিব নোৱাৰোঁ। কোনোবা আততায়ীয়ে গুলীয়াই মাৰিছে, তাৰ ন্যায় দিব, এইটো বেলেগ। কিন্তু এইটো এটা ৰহস্যজনক মৃত্যু, বিদেশত হোৱা মৃত্যু। গতিকে আমাৰ চৰকাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান লাগে SITক সকলো প্ৰকাৰৰ যিমান তেওঁলোকক এম্পাৱাৰ কৰিব লাগে, সহায় কৰিব লাগে, কৰি আছে। আৰু আমি একদম বিচাৰিম যে ঢিলা ঢালা চাৰ্জশ্বিট নহ'ব, ঢিলা ঢালা চাৰ্জশ্বিট নহ'ব। বিজেপিৰ 65 লাখ কাৰ্যকৰ্তা বিচাৰে এনেকুৱা যিসকল যোন অপৰাধী চিনাক্ত হয় তেওঁলোকক কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব, যাতে অসমীয়াৰ হিয়া হাত পৰে। এইটো আমাৰ বিজেপিৰ মনৰ কথা, দাবী। আপোনালোক সকলোৱে শিক্ষিত, অসমৰ ৰাইজ শিক্ষিত। ময়ো জুবিন মানে মই দিলীপ শইকীয়া নিজকে জুবিন বুলি ক'ব পাৰে নেকি কোনোবাই? আমিও জুবিন, কোনোবাই ক'ব পাৰে নেকি জুবিন বুলি? স্পিৰিটটো আপোনালোকে কথাটো, আপোনালোকেতো ৰাজনীতিত TRP লাগে, আপোনালোকক নিজৰ TRP লাগে, ৰাজনীতিত TRP নালাগে। ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছক সুযোগ লাগে, আপোনালোকক TRP লাগে। সেইকাৰণে মই গোটেই প্ৰেছ মিটখনৰ 8টা কাৰ্যক্ৰম গোটেইখিনি আপোনালোকে লাইভত নেদেখুৱালে। আমি যে জুবিনদাৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আজিৰ পৰা মণ্ডল, জিলা, ৰাজ্যিক বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰেম কোনোবাই দেখাইছে, মই নকওঁ, একাংশৰ কথা কৈছোঁ। একাংশই আপোনালোকে কেৱল সেইটো দেখালে। তাৰমানে ক'ৰবাত যদি বিজেপিৰ কাৰণে গালি পৰা সুযোগ আৰু এটা দিব পাৰে দিয়ক, সেইটো আপোনালোকে দিছে। আমাৰ স্পিৰিট এটাই, ময়ো জুবিনদা আমিও জুবিনদা, মানে ময়ো জুবিনদাৰ অনুৰাগী আমিও জুবিনদাৰ অনুৰাগী।